Good afternoon. Namaskar. আজি আমি 10F Administrative Reforms Commission এইটো চেপ্টাৰটো আলোচনা কৰিম। Administrative reforms means মানে হ'ল যি অনুশাসনিক যিবোৰ আমাৰ ইণ্ডিয়াত যিবোৰ ভাৰতত যিবোৰ প্ৰব্লেম বা কিছুমান যিবোৰ কৰাপশ্যনৰ ওপৰত যি বস্তুবোৰ অলপ হেম্পাৰ কৰি আছে যিবোৰ আমাৰ বিউৰক্ৰেচিত জেনেৰেলি যিটো বস্তু হেম্পাৰ কৰি আছে এই বস্তুবোৰক অলপ ৰিফৰ্ম কৰিবৰ কাৰণে এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰাই কিছুমান ষ্টেপ লোৱা হৈছিলে। চ' দিজ এই ষ্টেপবোৰকে জেনেৰেলি এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ বুলি কোৱা হয়। চ' ৰিফৰ্মছ মানে টু চেঞ্জ ছামথিং। জেনেৰেলি আমি ৰিফৰ্মছৰ শব্দটোৰ অৰ্থটো হ'ল তাতে কিছুমান বস্তু যেনেকা চেঞ্জেছ হ'ব, সেই চেঞ্জেছ ছামথিং অল যিমানে ৰিফৰ্মছবোৰ চেঞ্জেছ হ'লেও তাতে ছাম ৰিফৰ্মছ যদিও চেঞ্জেছ হ'লেও যে কিছুমান বস্তু ৰিফৰ্মছ বুলি কোৱা আমি ধৰিব নোৱাৰোঁ। বিকজ কিছুমান বস্তু ৰিফৰ্ম হিচাপে কৰা হ'লেও সেইটো বস্তু অট'মেটিক গৈ বেনিফিটেড নহয় বা আমি লাভৱান হ'ব নোৱাৰোঁ। চ' তাতে কিছুমান প্ৰব্লেম থাকি যায়। তো জেনেৰেলি দ্য ফাৰ্ষ্ট এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ এইবোৰ মেইনলি কৰাপশ্যনৰ ওপৰতে ৰিফৰ্মবিলাক কৰা হয়। ফাৰ্ষ্ট যেতিয়া ফেব্ৰুৱাৰী 1999 নেশ্যনেল ডেভেলপমেণ্ট কাউন্সিল মিটিং হৈছিলে, সেইটোতে মানে প্ৰাইম মিনিষ্টাৰৰ মতে এই বস্তুটোৱে তেওঁ কৈছিলে যে যি বস্তুবোৰ এডমিনিষ্ট্ৰেশ্যনৰ যিবোৰ প্ৰব্লেম আছে এই প্ৰব্লেমবোৰ অলপ ৰিফৰ্ম কৰিব লাগিব আৰু এই ৰিফৰ্মবোৰ পলিটিকেলেই হওক আৰু যেনেকাই হওক এইবোৰ ৰিফৰ্ম কৰি পেলাইহে তেতিয়া আমাৰ যি ডেভেলপমেণ্টবোৰ তেতিয়া ভালকৈ হ'ব বা কৰাপশ্যনবিলাকো অলপ কমিব পাৰে। চ' অট'মেটিকেলি তাৰ আগৰ পৰাই যেতিয়া ইণ্ডিপেণ্ডেঞ্চৰ পিছৰ পৰাই এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা কিছুমান কমিশ্যন বা বহুত বস্তু আছিলে যিবোৰ এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম হিচাপে কনষ্টিটিউট কৰা হৈছিলে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ জৰিয়তে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ আণ্ডাৰত। চ' জানুৱাৰী এডমিনিষ্ট্ৰেশ্যনৰ ছিষ্টেমৰ জৰিয়তে গভৰ্ণমেণ্টৰ ফালৰ পৰা এই বস্তুটো ফাৰ্ষ্ট এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম মানে ARC বুলি এই কমিশ্যন ফাৰ্ষ্ট এডমিনিষ্ট্ৰেটিভ কমিশ্যনটো কনষ্টিটিউট কৰা হৈছিলে। চ' ফাৰ্ষ্ট ARCটো কনচিডাৰ কৰা হৈছিলে যি হাইয়েষ্ট ষ্টেণ্ডাৰ্ড অফ আমাৰ যিবোৰ প্ৰয়োজনীয় বস্তু এফিচিয়েঞ্চি এণ্ড ইণ্টিগ্ৰিটি ইন পাব্লিক ছাৰ্ভিচৰ যেনেকুৱা UPSCৰে হওক বা আণ্ডাৰতে হওক যি হওক এইটোৰ জৰিয়তে অলপ কৰাপশ্যনবিলাক যি আৰু অলপ কমাব পাৰে বা কণ্ট্ৰলৰ থাকিব পাৰে এইবোৰৰ বস্তুৰ কাৰণে মেইন তাৰ গ'লটো হৈছে ডেভেলপমেণ্টৰ গ'ল ইন ডেভেলপমেণ্টে আছিলে তাৰ মেইন উদ্দেশ্যটো। চ' তেতিয়া ৰিকমেণ্ডেশ্যনছ বহুত আছিলে যিবোৰ যেনেকা মেচিনাৰী অফ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ আৰু তাৰ ৱৰ্কিং প্ৰচিডিঅ'ৰ, তাৰপিছত চেণ্ট্ৰেল এণ্ড ষ্টেটৰ যি ৰিলেশ্যনশ্বিপ তাৰ ওপৰতো, তাৰপিছত ষ্টেট লেভেলৰ যি এডমিনিষ্ট্ৰেশ্যন এইটোৰ ওপৰতে, তাৰপিছত ফিনান্সিয়েল এডমিনিষ্ট্ৰেশ্যন, দেন পাৰ্চনেল এডমিনিষ্ট্ৰেশ্যন, তাৰপিছত ইকনমিক এডমিনিষ্ট্ৰেশ্যন, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন, এগ্ৰিকালচাৰেল এডমিনিষ্ট্ৰেশ্যন আৰু ৰেড্ৰেছ অফ আমাৰ যি চিটিজেনছ এইটোৰ ওপৰতেও এইখিনি কৰা হৈছে। অলৰেডি আমি এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছৰ চেপ্টাৰৰ আগতে কিছুমান বস্তু আলোচনা কৰিছিলোঁ যিবোৰ আছিলে যেনেকুৱা ইলেকশ্যন কমিশ্যন EC, তাৰপিছত ফিনান্স কমিশ্যনো আছিলে। এইবোৰ কমিশ্যনতেও মেইনলি এইবোৰে যি ৰিফৰ্মেটিভ ছিষ্টেমটো আছিলে সেইখিনি তাতে এড হৈ আছিলে। চ' এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ ইন ইণ্ডিয়াত যিবোৰ ষ্টেপ লোৱা হৈছিলে ৰিফৰ্মৰ কাৰণে, যিবোৰ যেনেকুৱা ডিফেন্সৰ এক্সাম দি পেলাই তাৰপিছত
যিবোৰ কমিশন এষ্টাব্লিছ কৰা হৈছিলে এইবোৰো কমিশন ভেৰিয়াছ এক্সামিনেশ্যন লোৱা হৈছিলে যেনেকা ডিফেন্সৰ ৰেলৱেজ তাৰপিছত এক্সটাৰ্নেল এফেয়াৰ্ছ সিকিউৰিটি ইন্টেলিজেন্স ৱৰ্ক এইবোৰৰ ওপৰতে বহুত এক্সামিনেশ্যন লোৱা হৈছিলে আৰু তাৰ পিছতহে সেপাৰেটকে কমিশনছবোৰ বনোৱা হৈছিলে এই কমিশন বিলাকে ৰিকগনিশ্যন আমাৰ যি গভৰ্ণমেণ্টৰ মেচিনাৰী হওক বা যি ষ্টেপবোৰ আছিলে ডেভেলপমেণ্টৰ এইবোৰতে এই এক্সামিনেশ্যনৰ জৰিয়তে থ্ৰু পাৰ্চনেল এইখিনি যথেষ্ট উন্নত বা এটা উন্নতি যথেষ্ট ডেভেলপমেণ্ট হৈছিলে সো এইটো চেপ্টাৰতে মেইনলি আমি ইন্ট্ৰডাকশ্যন তাৰপিছত প্ৰশাসনিক সংস্কাৰৰ যি এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ মানে হ'ল প্ৰশাসনিক সংস্কাৰ তাৰ প্ৰয়োজনীয়তা তাৰ নিডটো কি আৰু কমিটিসমূহ কি কমিটি আছিলে 1947 পৰা এই কমিটিবোৰ আমি কি আলোচনা কৰিম সো তাৰপিছত এতিয়া আমি অলৰেডি আমি এইখিনি এডমিনিষ্ট্ৰেটিভ যিবোৰ ৰিফৰ্মছ কমিশনৰ যি ইম্পৰ্টেঞ্চ এইখিনি মই অলৰেডি ডিছকাছ কৰিলোঁ যেনেকা প্ৰশাসনিক সংস্কাৰ শব্দটোৱেই হ'ল কাৰ্যবাহী যন্ত্ৰৰ কাৰ্যকলাপৰ উন্নতিৰ ক্ষেত্ৰত প্ৰযোজ্য আৰু ইয়াৰ দ্বাৰা চৰকাৰী বিভাগসমূহৰ গাঁথনিৰ যি মৌলিক পুনৰ সংহতি আৰু ইয়াৰ ভিতৰত কাম আগবঢ়াই নিয়াৰ পদ্ধতিৰ পৰিৱৰ্তনকে বুজোৱা হয় তো মেইনলি যি প্ৰশাসনিক সংস্কাৰ শব্দটো এইটোৱেই হ'ল এটা কাৰ্যবাহী যন্ত্ৰৰ নিচিনা আৰু যি বিভিন্ন ধৰণৰ কাৰ্যকলাপ যি ডেভেলপমেণ্টৰ লগত ৰিলেটেড এইটো ক্ষেত্ৰতহে অনলি প্ৰযোজ্য আৰু ইয়াৰ দ্বাৰা যি চৰকাৰী যি বিভাগসমূহৰ গাঁথনিৰ যি পুনৰ সংহতি যিবিলাক চিষ্টেমবোৰ আছিলে এইবোৰকে জাষ্ট ইয়াৰ পৰা যাতে কৰাপশ্যনবিলাক আঁতৰাই আকৌ চেম প্ৰচেছবোৰ দি আৰু কামখিনি আগবঢ়াই লৈ যাব পাৰে সেইটোৰে পদ্ধতিৰ এটা পৰিৱৰ্তনক বুজোৱা হয় এই বস্তুটো যে কমপ্লিটলি চেঞ্জিং তেনেকা নহয় জাষ্ট এই চিষ্টেমৰ মাজত যিবোৰ কৰাপশ্যন সোমাই আছিলে এই কৰাপশ্যনবোৰকে যাতে আঁতৰাই পেলাই আকৌ যেনেকা পুনৰ সংহতি কৰিব পাৰে আৰু ইয়াৰ ভিতৰতে কামখিনি আগবঢ়াই লৈ আৰু এই পদ্ধতিটোক পৰিৱৰ্তনৰ এটা পৰিৱৰ্তনক বুজোৱা হয় আৰু যাতে ডেভেলপমেণ্টখিনি ভালকে ডেভেলপমেণ্টটো হ'ব পাৰে আৰু ইকুৱেলি যাতে কোনো কৰাপশ্যন নোহোৱাকে বস্তুবোৰ চলি যাব পাৰে সো আমেৰিকা আৰু ইউৰোপৰ দৰে দেশত ইয়াৰ দ্বাৰা ৰাজহুৱা সেৱাৰ ভিতৰত প্ৰশাসনিক গাঁথনি বা পদ্ধতিৰ পৰিৱৰ্তনৰ প্ৰক্ৰিয়াকো বুজোৱা হয় কাৰণ সেইবোৰ লাইনৰ বাহিৰত হৈ পৰিছে আৰু ভাৰতৰ দৰে দেশত প্ৰশাসনিক যি সংস্কাৰৰ মূল উদ্দেশ্য সেইটোৱে হৈছে প্ৰশাসনিক সংস্থাসমূহক উন্নীত কৰা যাতে তেওঁলোকে ৰাজহুৱা নীতিসমূহ ফলপ্ৰসূ আৰু দায়িত্বশীলভাৱে কাৰ্যকৰী কৰিব পাৰে আৰু যাৰ ফলতে এই প্ৰশাসনিক ব্যৱস্থাৰো সূচনা হ'ব পাৰে জেনেৰেলি আমাৰ দেশতকে আমেৰিকা বা ইউৰোপৰ দৰে দেশত ইয়াৰ দ্বাৰা ৰাজহুৱা সেৱাৰ ভিতৰত প্ৰশাসনিক গাঁথনি বা পদ্ধতিৰ পৰিৱৰ্তনৰ প্ৰক্ৰিয়াকো বুজোৱা হয় কাৰণ সেইবোৰে লাইনৰ বাহিৰত হৈ পৰিছে কিন্তু আমাৰ ভাৰতৰ দৰে দেশত আমাৰ ভাৰতৰ নিচিনা দেশত যিবোৰ প্ৰশাসনিক সংস্কাৰৰ মূল উদ্দেশ্য হৈছিলে এই প্ৰশাসনিক সংস্থাসমূহক উন্নতি কৰা যাতে তেওঁলোকে ৰাজহুৱা নীতিসমূহৰ ফলপ্ৰসূ আৰু দায়িত্বশীলভাৱে কাৰ্যকৰী কৰিব পাৰে যাৰ ফলত ফলপ্ৰসূ শাসন ব্যৱস্থাৰো সূচনা হ'ব পাৰে কমিশন বিলাকৰ জৰিয়তে বিভিন্ন ধৰণৰ তাতে কাৰ্যকৰী দায়িত্বশীলভাৱে বহুত কাৰ্যকৰী যিবোৰ নিয়ম বা ব্যৱস্থা কৰা শাসন ব্যৱস্থা এইবোৰো ফলপ্ৰসূ কৰা হৈছিলে আৰু যিবোৰ নীতিসমূহ যেনেকা কিছুমান চেঞ্জেছ আমি অলৰেডি আগতে ডিছকাছ কৰিছোঁ যেনেকা নীতি আয়োগৰ জৰিয়তেও বিভিন্ন ধৰণৰ যিবোৰ সংস্থা যি প্ৰশাসনিক সংস্থাসমূহত উন্নতি কৰা হৈছিলে সো এইবোৰ যিবিলাক আমি ডিছকাছ কৰিছোঁ অলৰেডি তাতে এইখিনি বস্তু সোমাই আছে যেনেকা নীতি আয়োগৰ দৰে নীতি আয়োগৰ নিচিনাই হওক আৰু তেনেকা টাইপৰ ইলেকশ্যন কমিশ্যন বা ফিনান্স কমিশ্যন এইবোৰো অলৰেডি মই ডিছকাছ কৰিছিলোঁ সেইবিলাকতো এইবোৰ ষ্টেপছত আমি পাইছোঁ কেনেকা যে এইবোৰ অলপ শাসন ব্যৱস্থাবোৰ অলপ উন্নত বা দায়িত্বশীলভাৱে কাৰ্যকৰী কৰিব পাৰে
এতিয়া এই বস্তুটোৰ এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছৰ প্ৰশাসনিক যি এই ৰিফৰ্মছ এইখিনিৰ প্ৰয়োজনীয় কি হৈ আছিলে সো আমি যদি এইখিনি আলোচনা কৰিব যাওঁ তেনেহলে 1947 চনত যেতিয়া ভাৰত স্বাধীন হৈছিলে এফালে আমি বিভাজন বা ডিভিশন হৈছিলে তাৰপিছত শৰণাৰ্থী ৰাজকীয় ৰাষ্ট্ৰৰ সংহতিৰ সমস্যা তাৰপিছত দৰিদ্ৰতাৰ সৈতে জড়িত ডাঙৰ সমস্যা সন্মুখীন হৈছিলে ঠিক আফটাৰ ইণ্ডিপেণ্ডেন্স আমাৰ দেশৰ অৱস্থা বহুতেই বেয়া হৈছিলে যি ব্যৱস্থাৰ কাৰণে আমাৰ পভাৰ্টিৰ কাৰণে বহুত সাফাৰ কৰি আছিলে তাৰপিছত আৰু বিভিন্ন ধৰণৰ যি ৰাষ্ট্ৰ সংহতিৰ যি সমস্যা এইবোৰতো ভুগি আছিলে তাৰপিছত এটা সেপাৰেশন হৈছিলে যেতিয়া ইণ্ডিয়াত গোটেই মিলাই এইটো আফটাৰ ইণ্ডিপেণ্ডেন্স বহুত ফালৰ পৰাই আমি সমস্যাৰ সন্মুখীন হৈছিলো আনহাতে যি নতুন চৰকাৰে আৰ্থ সামাজিক উন্নয়নৰ জৰিয়তে মানুহৰ কল্যাণৰ মতাদৰ্শ গ্ৰহণ কৰিলে বা যাৰ ফলত কাম আৰু কাৰ্যৰ অধিক প্ৰসাৰ ঘটিল আৰু লগতে অধিক বিত্তীয় সাহায্যৰ দাবী হ'ল সেম কিছুমান বস্তু যিবিলাক সোশিয়েল ডেভেলপমেন্টৰ জৰিয়তে মানুহৰ যিবোৰ কিছুমান ওয়েলফেয়াৰ সোশিয়েল ওয়েলফেয়াৰৰ জৰিয়তে যি ইকোনমিক ডেভেলপমেন্টৰ যি ব্যৱস্থা কৰা হৈছিলে এইবোৰো গ্ৰহণ কৰা হৈছিলে যাৰ ফলত যি কি হ'ল কাম আৰু কাৰ্যৰ অধিক প্ৰসাৰ ঘটিল আৰু লগতে অধিক বিত্তীয় সাহায্যৰ দাবী হ'ল সো সেইটো কাৰণে এইবোৰতে গৈখিনি প্ৰশাসনিক যি ৰিফৰ্মছ বা এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছৰ কমিশ্যন এইখিনি প্ৰয়োজনীয়তা যথেষ্ট সেইটো সময়ত বাঢ়ি গ'ল এই কল্যাণসমূহক যিবোৰ কৰিবলৈ গৈ যি কৰ্ম আৰু এইবোৰ বাঢ়ি গ'ল তেতিয়া কি হ'ল এই কল্যাণসমূহৰ কাৰ্যসূচী আৰু প্ৰত্যাখ্যানসমূহ গ্ৰহণ কৰিবলৈ আমি উপনৈবেশিক প্ৰশাসনৰ পৰা উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা প্ৰশাসনিক যন্ত্ৰপাতিটোকো সহনীয়া পৰিস্থিতি আৰু মানসিক চাপৰ পৰিস্থিতিৰ বাবে দুৰ্বল বুলি ধৰা পৰিছিলে আৰু ইয়াক যেতিয়া নতুন ৰূপ দিয়াৰ অতি প্ৰয়োজন হৈছিলে প্ৰশাসন সংস্কাৰৰ আশ্ৰয় লৈছিলে চৰকাৰে এইটো সময়তে গভৰ্ণমেণ্টে কি কৰিছিলে এই এডমিনিষ্ট্ৰেটিভ যি ৰিফৰ্মছ মানে প্ৰশাসনিক সংস্কাৰ তেতিয়া আশ্ৰয় লৈছিলে বিকজ যিবোৰ উপনৈবেশিক মানে যেতিয়া ইংলেণ্ড ব্ৰিটিছ বিলাক তেতিয়া আমি ব্ৰিটিছৰ আণ্ডাৰতে যেতিয়া ইণ্ডিয়া যেতিয়া ইণ্ডিপেণ্ডেন্স হৈছিলে সেইটো সময়তো সাডেনলি ব্ৰিটিছক আমাৰ পৰা আঁতৰাব যোৱাৰ কাৰণে কি হ'ল উপনৈবেশিক শাসনৰ পৰাও আমি উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা যি প্ৰশাসনিক সিহঁতৰ পৰা যিবোৰ অলপ আমি তেতিয়া আগতে সিহঁতৰ পৰা হেল্প পাইছিলো বা যিবোৰ সিহঁতৰ আণ্ডাৰতে আছিলে এই বস্তুবোৰ সাডেনলি সিহঁতৰ ইণ্ডিপেণ্ডেন্স পোৱাৰ পিছত কি হ'ল এইখিনি বস্তুৰ পৰা সিহঁতে আঁতৰি যোৱাত ইয়াক এটা নতুন ৰূপ দিয়াৰ প্ৰয়োজন হৈছিলে আৰু এইটো সময়তে প্ৰশাসনৰ সংস্কাৰৰ আশ্ৰয় লৈছিলে চৰকাৰে আৰু যি প্ৰশাসনিক যন্ত্ৰপাতিৰ সংশোধিত সংস্কাৰ অনাৰ বাবেও বিভিন্ন সমিতি বা বিভিন্ন আয়োগ গঠন কৰিছিলে যেনেকা আমাৰ দেশৰ যিবোৰ তেতিয়া প্ৰপাৰ্টিৰ কাৰণে যি ফেচ কৰি আছিলে এই বস্তুবোৰ সলভ কৰিবৰ কাৰণে বা সোশিয়েল ডেভেলপমেন্ট আৰু ইকনমিক্যালি ডেভেলপমেন্ট কৰিবৰ কাৰণেও বিভিন্ন সমিতি আৰু আয়োগ গঠন কৰিব লগা হৈছিলে সো ডেট এই প্ৰশাসনৰ যিবোৰ সংস্কাৰ যি উপনৈবেশিক যিবোৰ সংস্কাৰ আছিলে এই সংস্কাৰৰ পৰা যাতে আমি এটা সিহঁতৰ পৰা যাতে আমি এই এইটো পৰিস্থিতিৰ পৰা আমি যাতে দুৰ্বল বুলি সিহঁতে এইখিনি সেপাৰেট হোৱাৰ সিহঁতৰ পৰা যি আমি দুৰ্বলতা বুলি ফিল কৰিছিলো এই বস্তুটোৰ কাৰণে যাতে আমাৰ প্ৰপাৰ্টি বা যি দৰিদ্ৰৰ অৱস্থা যি তেতিয়া হৈছিলে দুৰ্বল বুলি আমি ভাবিছিলো এই বস্তু গোটেইবিলাকক সংস্কাৰৰ কাৰণে এই প্ৰশাসনীয় সংস্কাৰৰহে আশ্ৰয় লৈছিলে চৰকাৰে সো এই বস্তুবোৰ জেনাৰেলি তাতে এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছৰ যি আশ্ৰয় লৈছিলে চৰকাৰে এইবোৰৰ মাজত বহুত কেইখন কি কৰিছিলে সমিতি আৰু যিবোৰ কমিশ্যন বুলি ক'ব পাৰো আমি যিবোৰ কমিশ্যন গঠন কৰিছিলে আৰু তাৰ পিছত কিছুমান ক্ষেত্ৰত
কিছু প্ৰতিবেদন তাৰপিছত যি ব্যৱস্থা গ্ৰহণ কিছুমান উন্নত ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শও দিয়া হৈছিলে সো এই কমিটি 1947 পৰা কিছুমান এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছৰ মানে প্ৰশাসনিক সংস্কাৰত কিছুমান ৰিফৰ্ম কমিটি গঠন কৰা হৈছিলে এইবোৰ যেনেকা সচিবালয় পুনৰ গঠন সমিতি এটা 1947ত হৈছিলে শ্ৰী গিৰিজা শংকৰ বাজপেয়ীৰ নেতৃত্বত হৈছিলে এইটো ইয়াতে বৰ্তমান জনশক্তিৰ অনুকূল ব্যৱহাৰৰ বাবে ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিয়া হৈছিলে যি তেতিয়া ব্যৱস্থাটো আছিলে সেইটো সময়ৰ যি ব্যৱস্থা আছিলে 1947ৰ জনশক্তিৰ যি এইটোৰ অনুকূল ব্যৱহাৰৰ বাবে ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিয়া হৈছিলে তাৰপিছত 1950ত এন গোপাল স্বামী অয়ংগৰ তেওঁৰ প্ৰতিবেদনত মন্ত্ৰালয়সমূহৰ যি গোটকৰণ তাৰপিছত কৰ্মসকলৰ সামৰ্থ্যৰ উন্নতি আৰু লগতে O&M বিভাগৰ যি কাম কাজৰ বাবেও পৰামৰ্শ দিয়া হৈছিলে সো তেনেকা বহুত কেইখন গঠন সমিতি গঠিত হৈছিলে যিবোৰৰ জৰিয়তে কাম কাজৰ বিলাক পৰামৰ্শ দিয়া হৈছিলে আৰু ব্যৱস্থা গ্ৰহণৰ বাবেও পৰামৰ্শ দিয়া হৈছিলে সো তেনেকা বহুত কেইখন সমিতি আৰু গঠন হৈছিলে তাৰপিছত 1951ত এডি গুৰুৱালা কমিটি তেওঁৰ 1951ত তেওঁৰ আন্ডাৰতে এই কমিটিটো গঠন হৈছিলে ৰাজহুৱা উদ্যোগৰ কামত কাজত যি O&M প্ৰৱৰ্তনৰ প্ৰয়োজনীয়তাৰ পৰামৰ্শ দিয়ে বা পৌলো এছ এপেলবি প্ৰতিবেদন 1953ত হৈছিলে আৰু 1956ত প্ৰশাসনিক পুনৰ্গঠন আৰু পদ্ধতিৰ পৰামৰ্শ এইটো এটা গঠন হৈছিলে তাৰপিছত পৰিকল্পনা প্ৰকল্প সমিতি যি 1956ত পৰিকল্পনা প্ৰকল্প সমিতি গঠন হৈছিলে সো তেনেকা 2 বছৰ 3 বছৰ পিছত নতুনকে প্ৰশাসনিক পুনৰ্গঠনৰ কাৰণে আৰু পদ্ধতিৰ কাৰণে পৰামৰ্শ দিয়া হৈছিলে আৰু পৰিকল্পনা প্ৰকল্পৰ ৰূপায়ণৰ ক্ষেত্ৰত যি অৰ্থনীতি আৰু দক্ষতা অৰ্জন কৰাৰ লক্ষ্যৰে এই বস্তুবোৰ গঠন কৰা হৈছিলে সো এইবোৰ পৰিকল্পনাৰ জৰিয়তে যাতে দেশৰ অৰ্থনীতি ব্যৱস্থা বা দক্ষতা অৰ্জন কৰিব পাৰে আৰু যাতে কোনো ধৰণৰ কৰাপচন বা এইবোৰে এইটো বস্তু নেপায় সো এনেকা বহুত কেইখনমান সমিতি গঠিত হৈছিলে তাৰপিছত বলৱন্তাই মেহতা সমিতি 1957ত হৈছিলে যি বলৱন্তাই মেহতা সমিতি 1960 ভাৰতীয় প্ৰশাসনৰ বাবে এইটো লেণ্ডমাৰ্ক আছিলে যি বলৱন্তাই মেহতা সমিতি দেন বিটি কৃষ্ণমাচাৰী হয় 1962 IASত প্ৰত্যক্ষ নিযুক্তিৰ সংখ্যা বৃদ্ধি কৰাৰ পৰামৰ্শ দিছিলে আৰু পৰীক্ষামূলক সময়ছোৱাত প্ৰশিক্ষণৰ ব্যৱস্থাৰ উন্নতি সো দুৰ্নীতি প্ৰতিৰোধ সমিতিৰ 1962ত হৈছিলে আৰু দুৰ্নীতিৰ যি কাৰণসমূহ অধ্যয়ন কৰিবলৈ সংস্থা গঠন কৰা হৈছিলে এইবোৰতে যি দুৰ্নীতি প্ৰতিৰোধ সমিতি গঠন কৰি দিয়া হৈছিলে 1962ত সো দ্যাট এই যিবোৰ প্ৰশাসনিক এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছত যিবোৰ প্ৰবলেম হয় বা যাৰ জৰিয়তে সমাজত কিছুমান ডেভেলপমেন্টত অসুবিধা হৈ আছে এই বস্তুবোৰক আতৰাই যাতে ইকনমিক্যালি আৰু সোশিয়ালি এটা ডেভেলপমেন্ট হ'ব পাৰে এইটো সময়তে এইবিলাক বস্তু তেতিয়া যথেষ্ট এই বস্তুবোৰ উন্নতৰ ক্ষেত্ৰত হেল্প কৰিছিলে তাৰপিছত এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ আকৌ 1966ত শ্ৰী কে হনুমন্তয়া তেওঁ আছিলে এইটো বস্তুৰ মুৰাৰজী দেশাইৰ পিছতহে ফাৰ্ষ্টতে মুৰাৰজী দেশাই আছিলে দেন শ্ৰী কে হনুমন্তাই তেওঁ আছিলে প্ৰশাসনৰ ক্ষেত্ৰত ডাঙৰ আৰু সৰু সৰু সংস্কাৰ অনাৰ লগতে অধিক সংস্কাৰৰ তেওঁলোকৰ উদ্দেশ্য আছিলে কি যিবোৰ প্ৰশাসনৰ ক্ষেত্ৰত ডাঙৰ আৰু সৰু সৰু সংস্কাৰ আছিলে এইবোৰ অনাৰ লগতে অধিক সংস্কাৰৰ আৰু অলপ বেছিকে সংস্কাৰবোৰৰ পথ প্ৰশস্ত কৰা তাৰপিছত কোঠাৰী সমিতি 1976ত দেন আকৌ 1976 চনত আকৌ UPSCয়ে অল ইণ্ডিয়া সাৰ্ভিসত আৰু সেন্ট্ৰেল গ্ৰুপ A&B সাৰ্ভিসত নিযুক্তিৰ ব্যৱস্থা পৰীক্ষা কৰি প্ৰতিবেদন দিবলৈও কোঠাৰী স্থাপন কৰিছিলে সো বিভিন্ন ধৰণৰ কমিটি বা কমিশন যিবোৰৰ জৰিয়তে এই বস্তুবোৰ যথেষ্ট এটা
ডেভেলপমেন্টৰ ক্ষেত্ৰত হিয়তে স্টেপ লৈছিলে আৰু প্ৰশাসনৰ ক্ষেত্ৰতো ডাঙৰ ডাঙৰ আৰু সৰু সৰু সংস্কাৰবোৰৰ লগতে যিবোৰ আৰু বেলেগ বেলেগ সংস্কাৰবিলাক দিব পাৰে এইবোৰো তেওঁলোকে প্ৰশস্ত কৰিছিলে তাৰপিছত এই কমিশনটো চেন্ট্ৰেল ষ্টেট ৰিলেশ্যন কমিশন কুটাৰী কমিশনৰ 1966 পিছত তাৰপিছত আৰু আছিলে যেনেকা 1977ত নেশ্যনেল পলিচিজ ৰাষ্ট্ৰীয় আয়োগ আৰক্ষী আয়োগ আছিলে শ্ৰী ধৰমবীৰা আৰু অৰ্থনৈতিক সংস্থাৰ আয়োগ আছিলে 1981ত তাৰপিছত শ্ৰী এল কে ঝা দেন কেন্দ্ৰ ৰাজ্য যি চেন্ট্ৰেল এণ্ড ষ্টেটৰ সম্পৰ্ক আয়োগ যি আছিলে এইখিনিৰ মাজত আছিলে 1983 তাৰপিছত এইটোতে আছিলে শ্ৰী আৰ এছ চৰকাৰীয়া আৰু মুখ্য সচিব সন্মিলনত আছিলে 1996ত সন্মিলনৰ গুৰুত্ব আছিলে এজন জবাবদিহিতা থকা আৰু ৰাজহুৱা সেৱাৰ কাম-কাজ আৰু সততা উন্নত কৰা মেইনলি এই ৰিফৰ্মছৰ উদ্দেশ্য আছিলে তাতে ৰাজহুৱা সেৱাৰ কাম-কাজ আৰু সততা উন্নত কৰা সো এই যিবোৰ আমি ইমান আয়োগ যিবোৰ এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছত এই কমিশনছবোৰ আয়োগবোৰ আছিলে যথেষ্ট তেওঁলোকে এইখিনিৰ যি ৰিফৰ্ম কৰিবৰ কাৰণে যিবোৰ সমাজত যি কৰাপশ্যন চলি আছিলে এইবোৰহে আঁতৰাবৰ কাৰণে তেওঁলোকে এইবোৰ আয়োগ গঠন কৰিছিলে আৰু এইবোৰৰ জৰিয়তে যথেষ্ট উন্নতও হৈছিলে তাৰপিছত 1997ত আকৌ মুখ্যমন্ত্ৰী সন্মিলন 1997ত হৈছিলে বিতৰ্কৰ শিখৰত উপনীত হৈছিলে কাৰ্যকৰী আৰু প্ৰতিক্ৰিয়াশীল চৰকাৰৰ বাবে কাৰ্য পৰিকল্পনা আৰু এই কাৰ্য পৰিকল্পনাৰ তিনিটা উপাদান আছিলে যি মুখ্যমন্ত্ৰী সন্মিলন যি আছিলে 1997ত তাতে কাৰ্যকৰী আৰু প্ৰতিক্ৰিয়াশীল চৰকাৰৰ বাবে কাৰ্য পৰিকল্পনা কৰা হৈছিলে যাৰ উপাদান মেইনলি তিনিটা আছিলে আৰু যি যাক চৰকাৰৰ জবাবদিহি আৰু নাগৰিক অনুকূল কৰি তোলা মেইন আছিলে ফাৰ্ষ্ট পইণ্ট সেকেন্ড পইণ্ট আছিলে শাসন ব্যৱস্থাত স্বচ্ছতা আৰু তথ্যৰ অধিকাৰ আৰু থাৰ্ড আছিলে ৰাজহুৱা সেৱাৰ কাম-কাজ আৰু অখণ্ডতা উন্নত কৰা সো মুখ্যমন্ত্ৰী সন্মিলনত এই তিনিটা উপাদান মেইন আছিলে সো আমি গোটেইখিনি যদি চাবলগীয়া যাওঁ তেনেহলে এই শাসন ব্যৱস্থাতে মেইনলি যাতে স্বচ্ছতা আৰু অখণ্ডতা বজাই থাকে এই বস্তুখিনিৰহে মেইনলি আমি পইণ্ট বিলাক দেখিছো আৰু যি মেইনলি হ'ল নাগৰিকৰ অনুকূল কৰি তোলা যি নাগৰিক চিটিজেনসকলৰ যাতে কমফৰ্ট ফিল হয় এই সমাজ ব্যৱস্থাত আৰু যাতে কোনো কৰাপশ্যনৰ কাৰণে ভুগিবলগীয়া নহয় সো এইবোৰ কমিটিৰ পিছত তাৰপিছত আৰু কমিটি আছিলে যেনেকা ইকনমিক ৰিফৰ্মছ কমিশন 1981ত আছিলে তাৰপিছত কমিশন অন চেণ্টাৰ ষ্টেট ৰিলেশ্যন 1983ত আছিলে এইবোৰো আছিলে সো যথেষ্ট এই কমিশন আয়োগবোৰ গঠন কৰা হৈছিলে আৰু যাৰ জৰিয়তে যথেষ্ট এইবোৰ অলপ উন্নত হৈছিলে তো ফাৰ্ষ্ট এনেকা হোৱাৰ আমি যদি মেইনলি আলোচনা কৰিব যাওঁ যথেষ্ট এইবোৰ আয়োগ বা কমিশনছ বিলাক আছিলে যিবোৰৰ জৰিয়তে এই সমাজ ব্যৱস্থা বা যি কৰাপশ্যন এইবোৰক ফেচ কৰি পেলাই এটা সুস্থ সামাজিক ব্যৱস্থা আৰু অৰ্থনৈতিক ব্যৱস্থা গঠন কৰিবলগীয়া দেন আমি ফাৰ্ষ্ট এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ কমিশন এতিয়া 1966ৰ পৰা 1970 লৈকে আছিলে ফাৰ্ষ্ট এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ এই মানে প্ৰথম প্ৰশাসনিক সংস্কাৰটো আছিলে সো প্ৰথম প্ৰশাসনিক সংস্থাৰ ৰাজহুৱা সেৱাত উচ্চতম মানদণ্ডৰ দক্ষতা আৰু সততাৰ প্ৰয়োজনীয়তা বিবেচনা কৰিবলৈ বাধ্য কৰা হৈছিলে যাতে তেওঁলোকে উন্নয়নৰ সামাজিক আৰু অৰ্থনৈতিক লক্ষ্যত উপনীত হ'ব পাৰে সো এই প্ৰশাসনিক সংস্থা যি পৰামৰ্শ দিব পৰা কিছুমান বিষয় আছিলে বিত্তীয় প্ৰশাসন আৰু কৰ্মচাৰী প্ৰশাসন দেন অৰ্থনৈতিক প্ৰশাসন এণ্ড জিলা প্ৰশাসন যি আমি অলৰেডি আগৰ চেপ্টাৰ বিলাকতে আলোচনা কৰিছিলো যিবোৰ ফিনান্স কমিশন আছিলে তাৰপিছত কৰ্মচাৰী প্ৰশাসন দেন ইকনমিক্যালি যি কমিশন আছিলে তাৰপিছত জিলা প্ৰশাসন যি ডিস্ট্ৰিক্ট লেভেলৰ যি কাৰ্যকলাপ আছিলে এইখিনিও আমি আলোচনা কৰিছো
So first administrative reforms তেনেকা 1966 পৰা 1970 লৈকে আছিলে তাতে কিছুমান ৰিপৰ্টছ আছিলে যেনেকা হিয়তে অলপ ৰিপৰ্টছত যিবোৰ ৰিপৰ্টছ দিছিলে আয়োগে প্ৰতিৰক্ষা ৰেলৱে আৰু প্ৰথম প্ৰশাসনিক সংস্কাৰত আৰু এটা পইণ্ট আছিলে যি আয়োগে প্ৰতিৰক্ষা ৰেলৱে আৰু বৈদেশিক পৰিক্ৰমা নিৰাপত্তা আৰু চোৰাংচোৱাৰ কাম আৰু ইতিমধ্যে যিবোৰ পৃথক আয়োগ থাকিব পৰা অন্যান্য বিষয়সমূহৰ পৰীক্ষাক নিজৰ পৰিসৰৰ পৰা বাদ দিব পাৰে সো আয়োগে দিব পৰা পৰামৰ্শৰ 80% কেন্দ্ৰীয় চৰকাৰে মানি ললে আৰু আয়োগে ৰাজ্যসমূহৰ অধিকাৰ ক্ষেত্ৰত ভিতৰৰ অঞ্চলসমূহ অন্বেষণ কৰিছিল বাট ফলপ্ৰসূ প্ৰশাসনিক কাৰ্যকলাপ নিশ্চিত কৰিব পৰা পৰামৰ্শ আগবঢ়াইছিলে লগতে সো এইবোৰ যি কমিশনছ আছিলে কমিশনবোৰে প্ৰতিৰক্ষা কৰিবৰ কাৰণে যিবোৰ এনেকা বিভিন্ন ধৰণৰ এক্সামৰ জৰিয়তে এইবোৰৰ প্ৰতিৰক্ষা হোক ৰেলৰে হোক বা ফৰেনেৰে হোক তাৰপিছত নিৰাপত্তাৰ বিষয়ে এইবোৰৰ ক্ষেত্ৰত যথেষ্ট বেলেগ বেলেগকে আয়োগ থাকিব পৰাকে বিষয়সমূহৰ ওপৰত পৰীক্ষা লৈছিলে আৰু এই আয়োগে দিয়া পৰামৰ্শৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে এই বস্তুটো মানি ললে সো আমি যদি এইটো বস্তু পয়েন্ট কৰিব যাওঁ তেনেহলে আমি এইখিনি বস্তু লক্ষ্য কৰিব পাৰো যে এই বস্তুটো আয়োগৰ পৰামৰ্শৰ মতে কেন্দ্ৰীয় চৰকাৰে বস্তুটো মানি লৈছিলে সো এইটো পয়েন্টত আয়োগৰ যথেষ্ট এটা পাৱাৰ আছে সো ফাৰ্ষ্ট আমি কেইটামান এতিয়া ৰিপৰ্টছৰ ক্ষেত্ৰত যাওঁ যদি আমি ফাৰ্ষ্ট এআৰচি যি এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ কমিশনত কিছুমান 20 কমিশন সাবমিটেড 20 ৰিপৰ্টছ এইটো আয়োগৰ ক্ষেত্ৰত 20টামান ৰিপৰ্টছ দিছিলে যিবোৰ হল প্ৰবলেমছ অফ ৰেড্ৰেছ সিটিজেন গ্ৰিভেন্স মেচিনাৰী অফ প্লেনিং যি প্লেনিংৰ যিটো মেচিনাৰী হয় তাৰ পিছত মেচিনাৰী অফ প্লেনিং ফাইনেলৰ দেন পাব্লিক সেক্টৰ আন্ডাৰটেকিংস যি ফাইনান্স একাউন্টস অডিট এইবোৰ তাৰ পিছত ইকোনমিক এডমিনিষ্ট্ৰেশন যি অৰ্থনৈতিক প্ৰশাসন দেন মেচিনাৰী অফ গভৰ্নমেন্ট অফ ইণ্ডিয়া এণ্ড ইটস ওয়ার্ক প্ৰচিডিউৰছ যি গভৰ্নমেন্টৰ যিটো ওয়ার্কিং প্ৰচিডিউৰছ যি প্ৰক্ৰিয়া যিটো এইটো তাৰ পিছত তেনেকা হিয়তে 20টামান ৰিপৰ্টছ দিছিলে আৰু যিবোৰৰ দ্য লাইফ ইন্সুৰেন্স এডমিনিষ্ট্ৰেশন যিবোৰৰ জৰিয়তে লাইফ ইন্সুৰেন্স ক'বলৈ গ'লে আমি বুজিব পাৰো জেনাৰেলি সো সেন্ট্রাল ডাইৰেক্ট টেক্স এডমিনিষ্ট্ৰেশন যিবোৰ টেক্সৰ যিবোৰ এইবোৰ বস্তু দেন এডমিনিষ্ট্ৰেশন অফ ইউটিজ এণ্ড নেফাজি নৰ্থ ইষ্ট ফ্ৰণ্টায়াৰ এজেন্সি দেন পাৰ্সোনেল এডমিনিষ্ট্ৰেশন তাৰপিছত ডিলিগেশ্যন অফ ফিনান্সিয়েল এডমিনিষ্ট্ৰেশন পাৱাৰ এইবোৰ ক্ষেত্ৰত তেওঁলোকে ৰিপৰ্ট দিছিলে দেন সেন্টাৰ ষ্টেট ৰিলেশনশ্বিপ যি কেন্দ্ৰ আৰু ৰাজ্যৰ যি সম্পৰ্ক এইটোৰ ওপৰত দেন ষ্টেট এডমিনিষ্ট্ৰেশন যি ৰাজ্যৰ যি প্ৰশাসনিক ব্যৱস্থা এইটোৰ তাৰপিছত স্মল স্কেল সেক্টৰছ যিবোৰৰ বিজনেছ যিবোৰ সৰু সৰু যিবোৰ স্মল হয় স্কেল যিবোৰত কেপিটেলছ কম এইবোৰ তাৰপিছত ৰেলৱেজৰ ওপৰত দেন ট্ৰেজাৰীৰ ওপৰত তাৰপিছত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াত কিছুমান এণ্ড সিহঁতে এইবোৰ বস্তুৰ ওপৰত ৰিপৰ্টছ দিছিলে ফাৰ্ষ্ট এআৰচি কমিশনবোৰে তাৰপিছত পোষ্ট অফ টেলিগ্ৰাফছ এণ্ড সাইন্টিফিক ডিপাৰ্টমেন্ট এই 20টা 20 there are 20 reports in first administrative reforms commission so এইবোৰ বস্তু তেওঁলোকে ফিল্ডত সাজেস্টেড ৰিফৰ্মছ কৰিছিলে এই 20টা ৰিপৰ্টৰ এই 20 ক্ষেত্ৰত এই 20 ক্ষেত্ৰত দেন কমিশন বিলাকে 580 ৰিকমেন্ডেশনছ কৰিছিলে তাতে ৰিকমেন্ডেশনছ যিবোৰ দিছিলে আৰু সাজেশনছ যিবোৰ দিছিলে তাতে নাম্বাৰটো হল 580 and the central government এগিনিৰ 80% একসেপ্ট কৰিছিলে যেহেতু এইবিলাক কমিশনে দিছিলে আৰু এইবোৰ কমিশনে দিয়াৰ কাৰণে ইহতে এফেক্টিভ কৰিছিলে যি এডমিনিষ্ট্ৰেটিভ ফাংচনিং বিলাক যি প্ৰশাসনিক ব্যৱস্থা এটো ইহতে এডমিনিষ্ট্ৰেটিভ কৰিছিলে সো আমি যদি চাবলগীয়া যাও তেনেহলে ফাৰ্ষ্ট যি এআৰসি মানে এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ কমিশন যি আমি তাক প্ৰশাসনিক সংস্কাৰ বুলি কওঁ
তাতে আমি এইখিনি বুজিব পাৰো যে ফাৰ্ষ্ট ARC তেওঁলোকে যিবোৰ প্ৰব্লেম পাইছিলে এই প্ৰব্লেমখিনি যোৱা কৰাপশ্যনৰ বিৰুদ্ধে তেওঁলোকে মেইনলি যিবোৰ ৰিপৰ্ট কৰিছিলে এই ৰিপৰ্টছ বিলাকত সাবমিট কৰিছিলে আৰু তাতে 580 সাজেশনস দিছিলে আৰু যিবোৰ খালি সাজেশন ৰিকমেন্ড কৰিছিলে যিবোৰ ৰিকমেন্ড যিখিনি সাজেশন কৰিছিলে এই বস্তুবোৰ তেওঁলোকে চেন্ট্ৰেলে এইখিনি একচেপ্ট কৰিছিলে তাৰ 80% আৰু যিবোৰ যথেষ্ট অলপ ফলপ্ৰসূ হৈছিলে আৰু লাভো হৈছিলে বেনিফিটেড হৈছিলে সো আমি এইখিনি যদি চাবলগীয়া যাওঁ তেনেহলে এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম কমিশনক যথেষ্ট এটা দায়িত্ব পালন কৰি আছিলে সো তাৰ পিছতে স্টাৰ্ট হল সেকেন্ড এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ যি 2005 ত হৈছিলে সো সেকেন্ড তাৰ মানে কি সেকেন্ড এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছত আৰু আকৌ নতুনকে কেইটামান এনেকা প্ৰবলেম বা যিবোৰ এডমিনিষ্ট্ৰেশ্যনত যিবোৰ প্ৰবলেম বা যাৰ জৰিয়তে অলপ কৰাপশ্যন বা প্ৰবলেম পাই আছে এই বস্তুখিনি আকৌ তেওঁলোকে নতুনকে মানে আকৌ পইণ্ট নোট কৰিব যি কি কোনবোৰ প্ৰবলেম হৈ আছে বা কিবিলাক কোনবিলাকৰ প্ৰবলেমৰ জৰিয়তে এই এডমিনিষ্ট্ৰেটিভ কৰাপশ্যন বিলাক আঁতৰাব পৰা যায় সো সেকেন্ড এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছত 2005 ত হৈছিলে আৰু গভৰ্নমেন্ট অফ ইণ্ডিয়াৰে প্ৰিপেয়াৰ কৰিছিলে ডিটেইল ব্লুপ্ৰিণ্টখিনি ফৰ পাব্লিক থ্ৰু পাব্লিক এডমিনিষ্ট্ৰেশ্যন ইন ইণ্ডিয়া আৰু এই চেয়াৰপাৰসন আছিলে চি বীৰাপ্পা মইলী বীৰাপ্পা মইলীৰ জৰিয়তে এই বস্তুটো চেয়াৰপাৰসন তেওঁহে চেয়াৰপাৰসন আছিলে আৰু তেওঁৰ আন্ডাৰতে এইখিনি হৈছিলে আৰু তাতে তিনিজন মেম্বাৰো আছিলে আৰু এজন মেম্বাৰ সেক্ৰেটাৰী আছিলে তেওঁৰ লগতে সো সেকেন্ড এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম আয়োগক সকলো কৰ্মচাৰী চৰকাৰী পৰ্যায়তে দেশৰ বাবে এইটো সক্ৰিয় আৰু সঁহাৰিজনক জবাবদিহি বহনক্ষম আৰু দক্ষ প্ৰশাসন লাভৰ বাবে ব্যৱস্থাৰ পৰামৰ্শ দিয়াৰ দায়িত্ব দিয়া হৈছিলে আৰু আয়োগে চোৱা কিছুমান বিষয় হল ফেডাৰেল পলিটিৰ বিষয় আৰু সংকট ব্যৱস্থাপনা আৰু জনশৃংখলা ইত্যাদি এইবোৰ আছিলে সেকেন্ড ৰিফৰ্মত যিবোৰ মেইন পইণ্টছ এইবোৰ আয়োগে প্ৰতিৰক্ষা তাৰ পিছত ৰেলৱে বৈদেশিক পৰিক্ৰমা নিৰাপত্তা আৰু চোৰাংচোৱাৰ কাম আৰু ইতিমধ্যে পৃথক থাকিব পাৰে বা অন্যান্য বিষয়ৰ সমূহৰ পৰীক্ষা নিজৰ পৰিসৰৰ পৰা বাদ দিব পাৰে সো কেবিনেট সচিবৰ অধীনতে প্ৰশাসনিক সংস্কাৰৰ ওপৰত মূল গোটেই যি সেকেন্ড এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মত 15খন প্ৰতিবেদনৰ যি সকলবোৰ পৰীক্ষা শেষ কৰিছে আৰু সকলবোৰ কিছুমান পৰিমাণে বিবেচনাও কৰা হৈছিলে যি প্ৰতিবেদনৰ সো এইবোৰ আছিলে যি যেনেকা অৰ্গেনাইজ ষ্ট্ৰাকচাৰ অফ গভৰ্নমেন্ট অফ ইণ্ডিয়া তাৰপিছত ইথিক্স ইন গভৰ্নেন্স এইবোৰ তাৰপিছত আৰু যেনেকা ৰিফাব্ৰিচিং ইন পাৰ্চনেল এডমিনিষ্ট্ৰেশ্যন যি ব্যক্তিগত যি প্ৰশাসনিক ব্যৱস্থা আছিল এইবিলাকতো যথেষ্ট ইহঁতে ৰিফৰ্ম কৰিছে তাৰপিছত ষ্ট্ৰেংথেনিং ইন ফাইনেন্সিয়েল মেনেজমেন্ট সিস্টেম তাৰপিছত এফেক্টিভ যি এডমিনিষ্ট্ৰেশ্যন এট ষ্টেট লেভেল এইখিনি ষ্টেট লেভেলত যিবোৰ এফেক্টিভ প্ৰবলেম আছিলে এইবোৰতো তাৰপিছত এফেক্টিভ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন যিবোৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ কিছুমান প্ৰবলেম আছিলে যেনেকা ফাৰ্ষ্টতে ডিষ্ট্ৰিক্টবিলাকৰ লগতে গাঁও পঞ্চায়তৰ যেনেকা ইমান ক্লোজ ৰিলেশ্যনশ্বিপ নাছিলে সেইটো নাথাকাৰ জৰিয়তে কি হ'ল বহুত বস্তু কৰাপশ্যনত চলি আছিলে সো এই বস্তুবোৰ অট'মেটিকেলি কিছুমান আয়োগ আৰু ৰিলেশ্যনশ্বিপ হোৱাৰ কাৰণে ৰিলেশ্যন বিটুইন ডিষ্ট্ৰিক্ট এণ্ড গাঁও পঞ্চায়ত এইবোৰ হোৱাৰ কাৰণে বহুত বস্তুবিলাক অট'মেটিকেলি কিছুমান বস্তু যিবিলাক কৰাপশ্যনত আছিলে এইবোৰ গুচি গ'ল আৰু সেইবোৰ আঁতৰি যোৱাতে গভৰ্নমেন্টৰ যিবোৰ পলিচিজ আৰু যিবোৰ ষ্টেপছ এইবোৰো যথেষ্ট পৰিমাণে বেছিকে ইমপ্লিমেণ্ট হৈছে আৰু যাৰ ফলত ইমপ্লিমেণ্ট হোৱাৰ কাৰণেহে নাগৰিকসকলৰো যথেষ্ট উন্নতি হৈ আছে সো কিছুমান বস্তু এনেকা ৰিফৰ্মছ হোৱাৰ কাৰণে
তাতে যথেষ্টখিনি ডেভেলপমেণ্ট হৈ আছে তাৰপিছত লোকেল সেলফ গভৰ্নমেণ্ট হওক বা পঞ্চায়তী ৰাজ ইনষ্টিটিউচন এইবোৰৰ ক্ষেত্ৰতো যি লোকেল সেলফ গভৰ্নমেণ্ট যেনেকা মিউনিচিপেল বোৰ্ড তাৰপিছত মিউনিচিপেল বোৰ্ডৰ আণ্ডাৰতে যি গ্ৰাম পঞ্চায়ত এইবোৰ যে বা মিউনিচিপেল বোৰ্ডৰ লগত ৰিলেটেড যি ষ্টেটৰ যি ৰিলেশ্যন এই বস্তুবোৰ যথেষ্ট এটা এফেক্টিভ হোৱাৰ কাৰণে এই বস্তুবোৰৰ এফেক্টিভৰ কাৰণে এতিয়া ছ'চিয়েলি বা পাব্লিক ছাৰ্ভিচটো অলপ ভাল হৈ আহিছে আৰু এইটো হোৱাৰ কাৰণে ডেভেলপমেণ্টখিনিও অলপ ভাল হৈছে তাৰপিছত ছ'চিয়েল কেপিটেল এণ্ড ট্ৰাষ্ট এণ্ড পাৰ্টিচিপেশ্যন ইন পাব্লিক ছাৰ্ভিচেছ তাৰপিছত চিটিজেনৰ লগত যি চেণ্ট্ৰেল এডমিনিষ্ট্ৰেশ্যন যি ৰিলেশ্যন এইটো তাৰপিছত প্ৰমোশ্যন অফ ই গভৰ্নেন্স যেনেকা আজিকালি চব বস্তু নেটৱৰ্কৰ জৰিয়তে বহুত বস্তুবিলাক সোনকালে হৈ যায় যি বা মোবাইলে হওক বা লেপটপ হওক বা যি মুঠতে এই ইনফৰমেশ্যন আইটিৰ জৰিয়তে ইনফৰমেশ্যন টেকন'লজিৰ এইটোৰ কাৰণে যথেষ্ট সোনকালে হৈ যায় বস্তুবোৰ ই গভৰ্নেন্সৰ জৰিয়তে থ্ৰু ইমেইল বা এই বস্তুবোৰ থ্ৰু কম্পিউটাৰাইজ হোৱাৰ কাৰণে চব বস্তুবোৰ সহজতে সোনকালে বস্তুবোৰ পাছ হৈ যায় আৰু এইটো এটা ভাল এটা steps হৈছে then issues of federal polity তাৰপিছত crisis management then public order এই বস্তুবোৰ গোটেইখিনি আছিলে সেকেন্ড ৰিফৰ্মেটিভ কমিশনৰ মেন্ডেটত আছিলে যিবোৰ বস্তু সাজেষ্ট কৰিছিলে মেজাৰ্স আৰু এই বস্তুবোৰ proactive আৰু ৰেসপন্সিভ হৈছিলে লগতে যি এডমিনিষ্ট্ৰেচনৰ কাৰণে যি অল গভৰ্নমেন্ট লেভেলৰ লগত যি ৰিলেশ্যনটো হ'ব লাগে সেইটোও তেনেকা হৈছিলে সো আমি যদি এই কমিশনছবোৰক এইবোৰৰ যদি অৱদানটো চাবলৈ যাওঁ তেনেহ'লে যথেষ্ট আগবাঢ়ি গৈছে এই ৰিফৰ্মছৰ কাৰণে আৰু এই কমিশনবোৰ আমি যদি এক্সক্লুড কৰিব তেনেহ'লে ডিফেন্স এক্সামিন বা এই ৰেলৱে এক্সটাৰ্নেল এফেয়াৰ্ছ চিকিউৰিটি এণ্ড ইণ্টেলিজেন্স ৱৰ্ক এই বস্তুবোৰৰ জৰিয়তে এটা সেপাৰেট কমিশনো আকৌ এক্সাম দি কোৱালিফাইড কৰি পেলাই এই বস্তুবোৰত আমি এটা কমিশনছে বনাব পাৰো আৰু এই কমিশনবোৰে চেপ্টাৰ্ছ বিলাক ল'ব পাৰে আৰু একাউণ্টছ যিবোৰ ৰিকমেণ্ডিং ওভাৰঅল গভৰ্নমেণ্ট মেচিনাৰীত যিবোৰ ৰিকমেণ্ডেড হৈ থাকিব পাৰে সো এইটো ৰিপৰ্টছত আকৌ এই সেকেন্ডৰ ক্ষেত্ৰত দা ৰিপৰ্টছ এইটো কমিশনৰ ক্ষেত্ৰত যাতে 15 ৰিপৰ্টছটো আছিলে গভৰ্নমেণ্টে কনচিডাৰ কৰিছিলে যেনেকা ফাৰ্ষ্ট ৰিপৰ্ট আছিলে ৰাইট টু ইনফৰমেশ্যন যি মাষ্টাৰ কে টু গুড গভৰ্নেন্স বুলি কওঁ যি ৰাইট টু ইনফৰমেশ্যন যি আমি জনাবৰ কাৰণে এটা অধিকাৰ দিয়া হৈছিলে সব বস্তুক তাৰপিছত সেকেন্ড ৰিপৰ্ট আছিলে আনলকিং হিউমেন কেপিটেল যি হিউমেনৰ যি কেপিটেলবোৰ হিউমেন কেপিটেলটো এন্টাইটেলমেন্টছ এণ্ড গভৰ্নেন্সৰ এইটো এটা কেছ ষ্টাডিৰ নিচিনা দেন থাৰ্ড যি ৰিপৰ্ট এইটো হ'ল ক্ৰাইচিছ মেনেজমেণ্ট ফ্ৰম ডেছপায়াৰ টু হোপ এইটো এটা ক্ৰাইচিছ মেনেজমেণ্ট যি তাৰপিছত পাব্লিক অৰ্ডাৰ দেন লোকেল গভৰ্নেন্স যি লোকেলত যিবোৰ গভৰ্নেন্স এইবোৰ দেন কেপাচিটি বিল্ডিং বা কনফ্লিক্ট ৰিজলিউশ্যন তাৰপিছত কম্বেটিং টেৰৰিজম যি পৰ্যটনৰ ক্ষেত্ৰত যিবোৰ দেন ছ'চিয়েল কেপিটেল যি সামাজিকত যি আমি কেপিটেল পাওঁ এইবোৰ তাৰপিছত ৰিফাৰ্বিচিং অফ পাৰ্চনেল এডমিনিষ্ট্ৰেশ্যন এইটো এটা বস্তু যি 10th ৰিপৰ্ট আছিলে এইটো যি পাৰ্চনেল এডমিনিষ্ট্ৰেশ্যনৰ লগত তাৰপিছত 11th ৰিপৰ্টটো আছিলে প্ৰমোটিং ই গভৰ্নেন্স এইটো যি ই গভৰ্নেন্সৰ ব্যৱস্থাখিনি আৰু অলপ উন্নত কৰা দেন 13th আছিলে অৰ্গেনাইজেশ্যনেল ষ্ট্ৰাকচাৰ অফ গভৰ্নমেণ্ট অফ ইণ্ডিয়া যি গভৰ্নমেণ্ট আমাৰ ইণ্ডিয়া গভৰ্নমেণ্টক অৰ্গেনাইজেশ্যন বিলাকক এটা ষ্ট্ৰাকচাৰত লোৱা তাৰপিছত 14টো আছিলে ষ্ট্ৰেংথেনিং ফিনান্সিয়েল মেনেজমেণ্ট চিষ্টেম যি ফিনান্সিয়েল মানে অৰ্থনৈতিক যি আমাৰ মেনেজমেণ্ট চিষ্টেম এইটো আৰু শক্তিশালী কৰা দেন 15th ৰিপৰ্ট ষ্টেট এণ্ড ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন ষ্টেটৰ ৰাজ্যৰ যি প্ৰশাসনিক ব্যৱস্থা আৰু ডিষ্ট্ৰিক্ট মানে জিলাৰ যি প্ৰশাসনিক ব্যৱস্থা এইটোৰ ওপৰত এইখিনি ৰিপৰ্ট সেকেন্ড
ARC মানে এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম কমিশ্যন সিহঁতে এই সেকেন্ড যিটো ARC বুলি আমি সেকেন্ড ARC বুলি 2005 যি হৈছিল এইটোৰ তেওঁলোকে এই 15টাৰ ক্ষেত্ৰতে তেওঁলোকে ৰিপৰ্ট বনাইছিলে তাৰপিছত এই ৰিপৰ্টখিনি এটা গ্ৰুপ অফ মিনিষ্টাৰ্ছে এই বস্তুখিনি মাৰ্চ 30 2007ত এক্সটাৰ্নেল এফেয়াৰ্স অফ মিনিষ্টাৰ আৰু চেয়াৰপাৰ্চনৰ জৰিয়তে ৰিকমেণ্ডেশ্যন কৰিছিলে টু দা সেকেন্ড ARC আৰু এইটো ৰিভিউ আৰু ইমপ্লিমেণ্ট কৰিবৰ কাৰণেও ৰিকমেণ্ড কৰিছিলে এইটো এজন কনচাৰ্ন মিনিষ্টাৰৰ জৰিয়তে আৰু ডিপাৰ্টমেণ্ট অফ ইমপ্লিমেণ্টেশ্যনৰ এজনৰ মানে যিবোৰ ইমপ্লিমেণ্ট কৰা হয় এই ইমপ্লিমেণ্টেশ্যনৰ মিনিষ্টাৰৰ আণ্ডাৰতে এইখিনি হেণ্ড অভাৰ কৰা হৈছিলে তাৰপিছত সিন্স অগাষ্ট 21 2009 এইটো সেম প্ৰচিডিউৰটো ৰিকনস্টিটিউট আকৌ ফিনান্স মিনিষ্টাৰত কৰা হৈছিলে আৰু গ্ৰুপ অফ এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছো কেবিনেট সেক্ৰেটাৰীৰ ওচৰত এইটো এজ এন এক্সামিনেশ্যন এই 15টা ৰিপৰ্ট লৈখিনি সাবমিট কৰা হৈছিলে আৰু এই বস্তুটো সেম এক্সটেন্টত এই বস্তুটো চলি আছিলে সো কিছুমান বস্তু আমি এই এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মত যদি চাওঁ আমি তেনেহলে এই বস্তুবোৰ এইটো বস্তু ক'ব পাৰো যে এই বস্তুটোৰ জৰিয়তে যথেষ্ট এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছৰ ক্ষেত্ৰত যি প্ৰবলেমছবোৰ বা সমাজত যিবোৰ জেনাৰেলি পাব্লিকে যিবোৰ প্ৰবলেম ফেচ কৰি আছিলে এই বস্তুবোৰৰ সংস্কাৰৰ কাৰণে এই প্ৰশাসনিক সংস্কাৰটো মেইনলি কৰা হৈছিলে আৰু যাতে কৰাপচন বিলাক গুচি যাব পাৰে সেইটো কাৰণে বিভিন্ন ধৰণৰ এক্সাম বিলাক লৈও UPSC APSC এইবিলাকৰ জৰিয়তেও যি প্ৰশাসনিক ব্যৱস্থাটো আৰু অলপ ষ্ট্ৰং কৰিবৰ কাৰণে এই বস্তুবোৰক আমাৰ ইণ্ডিয়াৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা এড কৰা হৈছিলে তাৰপিছত আমি যদি এইটো এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মখিনি জানিব যাওঁ তেনেহলে আমি বিভিন্ন বস্তুৰ জৰিয়তে যেনেকা কিছুমান এই বিউৰোক্ৰেচিৰ যিবোৰ বস্তু বিউৰোক্ৰেচিত সাফাৰ হৈ আছে এই বস্তুবোৰ বা পাব্লিক সাৰ্ভেন্টছৰ এটা লিমিটেড যিবোৰ পাব্লিক সাৰ্ভিস UPSC হওক যি হওক এইবোৰৰ জৰিয়তে যি প্ৰবলেমবোৰ তেওঁলোকক যে কৰাপচনৰ এগেইনষ্টত যিবোৰ তেওঁলোকে ষ্টেপ লৈ আছে সেই বস্তুবোৰৰ কিছুমান ক্ষেত্ৰত এই এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছৰে আয়োগৰহে ওপৰত ডিপেন্ড কৰি আছে সো আয়োগৰহে মেইনলি এইবোৰ এই যি কমিশনে হওক আয়োগ এইবোৰ কমিশনৰ ইণ্ডিয়াৰ কমিশনবোৰে হ'ল যেনেকা বিভিন্ন ধৰণৰ প্ৰবলেমছ বা এই কমিশনছবোৰৰ ক্ষেত্ৰতে তেওঁলোকে যি কম্পজিশ্যন বা ফাংচনছ বিলাক দিয়ে এইবিলাকে মেইনলি কনষ্টিটিউশ্যনৰ জৰিয়তেহে তেওঁলোকে এইবোৰ সমাজত বা যি গঠনবোৰক তেওঁলোকেহে এপ্লাই কৰি আছে সো আমি আগতে আলোচনা কৰিছিলোঁ নীতি আয়োগৰ যিবোৰ বস্তু যিটো আগতে পঞ্চবাৰ্ষিকী পৰিকল্পনাৰ ৰূপে আছিলে যিবোৰ আফটাৰ 5 ইয়াৰ্ছৰ কাৰণে প্লেনিং কৰা হৈছিলে যি সাপোজ চেন্ট্ৰেলৰ পৰা ডাইৰেক্টলি এই বস্তুটো যেনেকা চেঞ্জ হৈ পেলাই নীতি আয়োগ হ'ল এইটো আমি এটা এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম বুলি ক'ব পাৰো সাপোজ আগতে যি বস্তুবোৰ 5 ইয়াৰ্ছৰ জৰিয়তে এনেকা প্লেনিং হৈ আছিলে এই বস্তুটো একচুয়ালি যি 5 ইয়াৰৰ প্লেন আছিলে পঞ্চবাৰ্ষিক পৰিকল্পনা বুলি আমি ক'ব পাৰো সাপোজ আমাৰ ইণ্ডিয়াতে বহুত কেইখন ষ্টেটছ আছে সো মেনি ষ্টেটছ আৰ দেয়াৰ এতিয়া গোটেই ষ্টেটছবোৰৰ একে প্ৰবলেম নহয় সব গোটেই ষ্টেটছবোৰৰ বেলেগ বেলেগ প্ৰবলেম কিন্তু এই প্ৰবলেমবোৰৰ মেইন জৰিয়তে পঞ্চবাৰ্ষিক পৰিকল্পনাৰ জৰিয়তে যদি এইবোৰ সলভ কৰিব যাওঁ তেনেহলে পঞ্চবাৰ্ষিক পৰিকল্পনাৰ গোটেই কেইখনৰ ষ্টেটৰ যি প্ৰবলেম হয় এই প্ৰবলেমটো এই 5th ইয়াৰ প্লেনত গৈ নপৰে যি তেওঁলোকৰ যিটো মেইন গাইডলাইনছ এইটোতে নপৰিব সো গোটেই ৰাজ্যবিলাকে ডেভেলপমেণ্টে তেনেকা নহয় বা যাৰ যি প্ৰয়োজন হৈছে এই বস্তুটো এই থ্ৰু এইটো প্লেনিং নাপায় সো কিছুমান বস্তু তেনেকাই থাকি যায় যদিও মানে ৰিফৰ্মত এইটো লিখা হৈ আছিলে পঞ্চবাৰ্ষিক পৰিকল্পনাত কিন্তু এই বস্তুটো অটোমেটিক্যালি ৰিফৰ্মছ নোহোৱাকে থাকি যায় সো
এইটো বস্তু কাৰেক্ট যে ৰিফৰ্ম হ'ব কাৰণে যে ৰিফৰ্ম হৈ যাব তেনেকা নহয় কিছুমান বস্তু ৰিফৰ্মৰ তাত গৈও এই বস্তুটো তেনেকাই থাকি যায় চ' এই চব এই পঞ্চবাৰ্ষিক পৰিকল্পনাত চেঞ্জ কৰি পেলাই নেক্সটত যেতিয়া নীতি আয়োগটো হ'ল নীতি আয়োগটো ডাইৰেক্টলি যিবোৰ চেন্ট্ৰেলৰ জৰিয়তে ষ্টেটৰ জৰিয়তে যেনেকা গ্ৰাম পঞ্চায়তৰ কি ডিমাণ্ড এইবোৰৰ জৰিয়তে মিউনিচিপালত যাব আকৌ মিউনিচিপাল বোৰ্ডৰ পৰা ষ্টেটত যাব দেন ষ্টেটৰ পৰা এই ডিমাণ্ডটো ডাইৰেক্টলি চেন্ট্ৰেলত যাব তাৰপিছতহে চেন্ট্ৰেলৰ পৰা বস্তুটো পাছ হৈ অহাৰ পিছতহে এই বস্তু ডাইৰেক্টলি গ্ৰাম পঞ্চায়তত এই বস্তুটো সলিউশন হ'ব চ' তেনেকা হোৱাৰ কাৰণে যি ষ্টেটৰ যি একচুৱেল যি গ্ৰাম পঞ্চায়তৰ যি প্ৰব্লেম বা যি ফেচ কৰিব লগা পাব্লিকে যি ফেচ কৰিব লগা হৈ আছে এই বস্তুটোৰ ডাইৰেক্ট ডিমাণ্ডটো ষ্টেটলৈ গৈ আছে আৰু ষ্টেটৰ পৰা ডাইৰেক্টলি চেন্ট্ৰেলত গৈ আছে সেইটো হিচাপত গ'লে যি ষ্টেটবোৰৰ যি বেলেগ বেলেগ ডিমাণ্ড এই ডিমাণ্ডবোৰ ডাইৰেক্টলি যা প্ৰব্লেমবোৰ সাপোজ এখন ষ্টেটতে ফ্লাডৰ প্ৰব্লেম যদি হৈ আছে এখনতে ৱাটাৰ প্ৰব্লেম চ' তেনেকা বেলেগ বেলেগ বস্তু কিন্তু 5 ইয়াৰ্ছ যদি আমি চাবলৈ যাওঁ তেনেহ'লে 5th ইয়াৰ প্লেনবিলাক যে আছিলে এইবোৰত কি আছিলে যেনেকা একেলগতে প্ৰতিখন ৰাজ্যৰ কাৰণে যি অৰ্ডাৰ আছিলে সেই অৰ্ডাৰত চাগে বেলেগ এখন ষ্টেটৰ এইটো প্ৰব্লেমে নাই সেইটো হিচাপত সেইটো ষ্টেট সেই ৰাজ্যখন এই ডেভেলপমেণ্টৰ ক্ষেত্ৰত বঞ্চিত হৈ আছে চ' চেম তেনেকা নীতি আয়োগৰ জৰিয়তে যি বস্তুটো ডাইৰেক্টলি ষ্টেটৰ ফালৰ পৰা ডিমাণ্ডখিনি কোনখন টাউন বা গ্ৰাম পঞ্চায়তৰ কি ডিমাণ্ড এই ডিমাণ্ডখিনি ডাইৰেক্টলি ষ্টেটত আহি আছে আৰু ষ্টেটৰ পৰা ডাইৰেক্টলি চেন্ট্ৰেলত গৈ আছে আৰু এইটো হিচাপতে এই বস্তুটো সলভ হৈ আছে বা ডিমাণ্ডবিলাক অট'মেটিক পাই আছে চ' চেম তেনেকা কৰাতে কি হ'ল বহুত ৰিফৰ্মছ হ'ল আৰু ৰিফৰ্মছত অট'মেটিকেলি কিছুমান ষ্টেপছবিলাক ভালে হ'ল চ' এইটো এটা ছেকেণ্ড আছিলে ফাৰ্ষ্ট কমিশ্যন আছিলে যি আমি অলৰেডি ডিছকাছ কৰিছিলোঁ নীতি আয়োগৰ দেন ছেকেণ্ড কমিশ্যন হ'ল ইউপিএছচিৰ জৰিয়তে ইউপিএছচি কমিশ্যনৰ জৰিয়তে বিভিন্ন ধৰণৰ এক্সামিনেশ্যন চিলেক্ট কৰি পেলাই তাতে চিলেক্টিভ যিবোৰ মেম্বাৰ্ছ এক্সাম যিবোৰ পাৰ্চনেলছ তেওঁলোকক কোৱালিফাইড পাৰ্চনেলছক তেওঁলোকে চিলেক্ট কৰে আৰু এটা তেনেকা ইম্পৰ্টেণ্ট কামৰ কাৰ্যৰ কাৰণে ভাৰ দিয়ে আৰু যাৰ জৰিয়তে তেওঁলোকে এইখিনি হেণ্ড অভাৰ কৰিব পাৰে আৰু এই বস্তুবোৰ গোটেই কনষ্টিটিউচনেল প্ৰভিজনৰ জৰিয়তে হৈ আছে বা আণ্ডাৰ কনষ্টিটিউচন চ' এই কম্পজিশ্যনছ হওক বা ফাংচনছৰ যিবোৰ ৰুলছ এণ্ড ৰেগুলেশ্যন গোটেইবোৰ অলৰেডি আমি কিছুমান চাৰিটা কমিশ্যন ইম্পৰ্টেণ্ট আছিলে যিবোৰ আমি ডিছকাছ কৰিলোঁ যেনেকৈ ইলেকশ্যন কমিশ্যনছ দেন ফিনান্স কমিশ্যন তাৰপিছত চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যন এণ্ড টুডে আজি যিটো হ'ল এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ কমিশ্যন এইবোৰ আমি অলৰেডি ডিছকাছ কৰিলোঁ কিহৰ জৰিয়তে এইবোৰৰ জৰিয়তে নিজৰ এই যি প্ৰশাসনিক সংস্কাৰ হয় এইটোহে মেইন যি এডভান্স হ'ব বা বেনিফিটেড হ'ব এইটোৰ জৰিয়তে যাতে যথেষ্ট লাভৱান হ'ব পাৰে বা আয়োগে যি প্ৰতিৰক্ষা হওক ৰেলৱে বৈধানিক পৰিক্ৰমা বা নিৰাপত্তা এইবোৰৰ ক্ষেত্ৰতে হওক বা চোৰাংচোৱাৰ কাম আৰু ইতিমধ্যে যিবোৰৰ পৃথক পৃথক যি ব্যৱস্থা অন্যান্য বিষয় এইবোৰ পৰীক্ষাৰ জৰিয়তেহে নিজৰ পৰিসৰৰ এইবোৰ যথেষ্টখিনি এটা এই আয়োগৰ পৰামৰ্শৰ জৰিয়তেও যথেষ্টখিনি এটা ৰাজ্যসমূহৰ যি অধিকাৰ ক্ষেত্ৰত ভিতৰৰ অঞ্চলসমূহতো যিবোৰ অন্বেষণ কৰিছিলে এইবোৰৰ প্ৰশাসনিক কাৰ্যকলাপ এইবিলাক নিশ্চিত কৰিব পৰা পৰামৰ্শ দি আগবঢ়াইছিলে চ' সিহঁতৰ এইবিলাক এই ৰিফৰ্মছৰ জৰিয়তে চেন্ট্ৰেলে যিবোৰ এই বস্তুবোৰ মানি লয় আৰু চেন্ট্ৰেলে এইবোৰ এপ্লাইও কৰে তাৰপিছত অট'মেটিকেলি এই বস্তুবোৰৰ যি প্ৰব্লেমছ বা যি চাফাৰ কৰি আছে এইবোৰ বস্তু সলভ কৰিব পাৰে চ' এইটো ক্ষেত্ৰত যদি আমি এইখিনি আৰু বিস্তৰকৈ জানিব যাওঁ যে এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছৰ ক্ষেত্ৰত তেনেহ'লে আমি বহুতখিনি ৰেফাৰেঞ্চ বা ৰিডিংছ ল'ব পাৰোঁ
যি চেপ্টাৰৰ লগতে দিয়াই আছে অলৰেডি যিবোৰ কিতাপ বা এই ষ্টুডেণ্টছৰ আগতে মোৰ এইখিনি এটা ক'বলৈ বিচাৰোঁ যে যি ৰেফাৰেঞ্চবিলাক দিয়া আছে বা ফাৰ্ডাৰ ৰিডিংছবিলাক দিয়া আছে চেপ্টাৰৰ লগতে এইখিনি যদি আমি চাৰ্চ কৰি পেলাই পঢ়িব পাৰোঁ তেনেহ'লে এই চেপ্টাৰটোৰ এই যে চেপ্টাৰ হয় যাতে অলপ কমকৈ দিয়া আছে যিবোৰ কণ্টেণ্টছ অলপ কমেই দিয়া আছে এই বস্তুবোৰ যেনেকুৱা ৰেফাৰেঞ্চবিলাকৰ পৰা আমি যদি এইখিনি চেপ্টাৰ ল'ব পাৰোঁ তেনেহ'লে ফাৰ্ষ্ট ARCৰে হওক ৰিকমেণ্ডেশ্যন বা ছেকেণ্ড এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ কমিশ্যন বা পাব্লিক এডমিনিষ্ট্ৰেশ্যনৰ এই বস্তুখিনি আমি যথেষ্টখিনি এইবোৰ আৰু বেছিকৈ জানিব পাৰিম যি এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ ইন ইণ্ডিয়াত তাৰপিছত বিভিন্ন ৰাইটাৰবোৰৰো দিয়া আছে যেনেকৈ সিং এণ্ড দীপালীৰ কিতাপখন যদি আমি পঢ়িব পাৰোঁ তেনেহ'লে এই এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ মানে ARCৰ ইণ্ডিয়াৰ বিষয়ে আমি আৰু বেছিকৈ জানিব পাৰিম তেওঁৰ এই এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ ইন ইণ্ডিয়া এই কিতাপখনত ছেইম তেনেকুৱা যদি আমি গুগলত বা চাৰ্চ কৰিও এডমিনিষ্ট্ৰেটিভ ARCৰ যি ডিটেইলছ আৰু আছে এইখিনিও আমি জানিব পাৰিম বিকজ এই যি কৰ্চখনত চিলেবাছত দিয়া আছে এইখিনি অলপ এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম হিচাপত অলপ কমেই হয় জাষ্ট তাতে ৰিপৰ্টছ আৰু এইখিনিহে দিয়া আছে চ' এই ৰিপৰ্টছবোৰৰ ডিটেইলছ আছে এইখিনি আমি চাব পাৰোঁ যেনেকুৱা আজিকালি যদি কোনোবাই সব চিষ্টেমত বা এক্সামতো যদি কোনোবাই কি কৰিব পাৰে সাপোজ যে তেওঁ মাৰ্কছত কোৱালিফাইড হোৱা নাই বাট তাক ফাৰ্ষ্টতে দিয়া হৈ গ'ল বা চিৰিয়েল ক্ৰছ কৰি তেতিয়া আমি এই বস্তুটো ৰাইট টু ইনফৰমেশ্যন বা এইবিলাকত আমি যদি কৰিব পাৰোঁ তেনেহ'লে যদি এটা কমপ্লেইন দি দিওঁ তেতিয়া এইখিনি গোটেইখিনি ওলাই যায় ছেইম তেনেকুৱা এটা মই জাষ্ট এক্সাম্পল দিলোঁ ছেইম এইটো বস্তুৰ এনেকুৱা বস্তুৱে বহুত কিবা বস্তু আছে যিবোৰৰ জৰিয়তে আমি জৰিয়তে আমি গোটেইখিনি জানিব পাৰিম বা ৰিপৰ্টছ যিবোৰ ৰিপৰ্টছ আছে ৰিফৰ্মছৰ আছে এইবোৰ পাব্লিকৰ কাৰণে এইবোৰ যথেষ্ট এটা বেনিফিটেড বস্তু হৈ আছে যিবোৰৰ বস্তুৰ জৰিয়তে নিজক তেওঁলোক পাব্লিকে ছেফ এণ্ড ছিকিউৰ কৰিব পাৰে আৰু যথেষ্টখিনি দেশৰ উন্নত ব্যৱস্থাও এইখিনি যথেষ্ট আগবাঢ়ি গৈছে যি ইকনমিকেলি হওক বা ছ'চিয়েলি হওক চ' কিছুমান বস্তু যদি আমি চাবলৈ যাওঁ তেনেহ'লে যি প্ৰচেছবোৰ ষ্ট্ৰেংথেন কৰা হৈছে ফিনেন্সিয়েল মেনেজমেণ্ট ছিষ্টেমতো আৰু তাৰপিছত যিবোৰ এই পাব্লিক অৰ্ডাৰ আছে এই পাব্লিক অৰ্ডাৰৰ জৰিয়তেও কিছুমান বস্তু চেণ্ট্ৰেললৈকে যাব পাৰে আৰু তাৰ পৰা আমি যি আমাৰ এই বেনিফিটখিনি আমি ল'ব পাৰোঁ চ' এই বস্তুবোৰৰ অকলে যে এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ কমিশ্যন বুলি নহয় যিমান কমিশ্যনছ আছে এই কমিশ্যনছবোৰৰ জৰিয়তে আমি গোটেইখিনিকে এটা মানে ডেভেলপমেণ্টেল কমিশ্যনছ বুলি ক'ব পাৰি যিবোৰে ডাইৰেক্টলি আমাক ডেভেলপমেণ্টৰহে আমাক উন্নত ব্যৱস্থাটোহে ভাল কৰিবৰ কাৰণে দিয়ে চ' বেংকতে হওক বা ট্ৰেজাৰীতে হওক বা এই এডমিনিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত গোটেইবোৰৰ ক্ষেত্ৰতে যথেষ্ট এটা আয়োগে ৰাজ্যসমূহৰ যি অধিকাৰ ক্ষেত্ৰত এইবোৰৰ যথেষ্ট এটা আগবঢ়াইছে আৰু মুঠতে আয়োগে যিবিলাক পৰামৰ্শ দিয়ে তাৰ 80%হে কেন্দ্ৰীয় চৰকাৰে মানি লৈছিলে বা এতিয়াও তেনেকাই চলি আছে চ' আয়োগে ৰাজ্যসমূহৰ অধিকাৰ ক্ষেত্ৰৰ ভিতৰৰ অঞ্চলসমূহতো অন্বেষণ কৰিছিলে আৰু ফলপ্ৰসূ প্ৰশাসনিক কাৰ্যকলাপ নিশ্চিত কৰিব পৰা পৰামৰ্শ আগবঢ়াইছিলে যাৰ জৰিয়তে এই ইকনমিকেলি ডেভেলপমেণ্টেই হওক বা ছ'চিয়েলি ডেভেলপমেণ্ট এইবোৰ পচিবল হৈ আছে চ' ফাৰ্ষ্ট ARCত 20 ৰিপৰ্টছ আছিলে আৰু যি 20 ৰিপৰ্টছ তেওঁলোকে ছাবমিট কৰিছিলে আৰু যি ছাকচেছফুলি ছল্ভ হৈছিলে তাৰ 80%লৈকে এণ্ড ছেকেণ্ড ARCটো ছেইম 15 ৰিপৰ্টছ সিহঁতৰ মতে 15 ৰিপৰ্টছ আছিলে আৰু যিবোৰ ছেকেণ্ড ARCৰ জৰিয়তে ৰিভিউ কৰিছিলে
এণ্ড ৰিভিউ কৰাৰ পিছত ইমপ্লিমেণ্টো হৈছিলে চ' এইখিনি যথেষ্ট এটা আগবাঢ়িছিলে গভৰ্ণমেণ্টে কনষ্টিটিউট এ গ্ৰুপৰ জৰিয়তে কৰিছিলে ফাৰ্ষ্ট এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম আছিলে 1966 পৰা 1970 এণ্ড ছেকেণ্ড আছিলে 2005ত ষ্টাৰ্ট হৈছিলে দেন তাৰপিছত বিভিন্ন ধৰণৰ আয়োগ এণ্ড কমিটিও আছিলে যিবোৰৰ জৰিয়তে এই হেল্প কৰিছিলে যেনেকা নেশ্যনেল কমিশ্যন তাৰপিছত এই কোঠাৰী কমিশ্যন দেন নেশ্যনেল পলিচিজ অফ কমিশ্যন দেন ইকনমিক ৰিফৰ্মছ কমিশ্যন এইবোৰেও যথেষ্ট হেল্প কৰিছিলে আৰু এই কমিশ্যনৰ জৰিয়তে ছাজেষ্টিভ মেজাৰমেণ্টবিলাক দিয়া হৈছিলে এণ্ড যি কেনেকা কি কৰিব লগা হয় এইবোৰ লৈছিলে আৰু এচিভ কৰিছিলে গোটেইবোৰ চ' দিজ কমিশ্যনছ আৰ টোটেলি ৰেছপনচিভ and perfect also for public administrative system so the commissioner এইবোৰ কমিশনৰ জৰিয়তে যিবোৰ কৰ্মচাৰী প্ৰশাসনে হওক বা অৰ্থনৈতিক প্ৰশাসনে হওক আৰু জিলা প্ৰশাসনে হওক গোটেইখিনি এইবোৰৰ জৰিয়তে উন্নত লাভ কৰিছিলে ফাৰ্ষ্টতে সিহঁতে মেণ্ডেটে কৰিছিলে ফাৰ্ষ্ট ARC যিটো মেণ্ডেট কৰিছিলে যিবোৰ এইটোৰ জৰিয়তে যথেষ্টখিনি চেণ্টাৰ এণ্ড ষ্টেটৰ যে ৰিলেশ্যনশ্বিপ এইখিনি আগবাঢ়ি গৈছিলে আৰু এই ৰিলেশ্যনশ্বিপটো আগবঢ়াৰ কাৰণে যিবোৰ আয়োগ আছিলে আয়োগসকলে যি ডিমাণ্ড বা ৰিপৰ্ট যি মেণ্ডেট কৰিছিলে যি ৰিপৰ্ট মেণ্ডেট কৰাৰ পিছত যি ৰিপৰ্টটো পাইছিলে এই ৰিপৰ্টখিনি তেওঁলোকেহে ছাবমিট কৰিব পাৰিছিলে আৰু সেইটো ছাবমিট কৰাৰ জৰিয়তেহে এই বস্তুটো আগবাঢ়িছিলে চ' ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত উচ্চতম যি মানদণ্ডৰ দক্ষতা আৰু সততাৰ যি প্ৰয়োজনীয়তা বিচাৰ কৰিবলৈ যি ব্যাখ্যা কৰা হৈছিলে এই বস্তুটো এইটোৰ কাৰণে হৈছিলে যাতে তেওঁলোকে এটা উন্নয়নৰ সামাজিক আৰু অৰ্থনৈতিক লক্ষ্যত উপনীত হ'ব পাৰে আৰু এইবোৰ বস্তুৰ কিছুমান বিষয় হ'ল যেনেকা বিত্তীয় প্ৰশাসন যি কৰ্মচাৰী প্ৰশাসন অৰ্থনৈতিক প্ৰশাসন আৰু জিলা প্ৰশাসন ইত্যাদি এতিয়া এজ এন এক্সাম্পল আমি যদি বুজিব আমি শ্বৰ্টলি জিলা প্ৰশাসনৰ ক্ষেত্ৰত চবে বুজিব ক্লিয়াৰলি এইটো ফিল কৰিব পাৰিব যে যিহেতু গোটেইবোৰ এখন জিলাতে আছে আৰু এই জিলাৰ যি ব্যৱস্থা ডিষ্ট্ৰিক্টত ছাপোজ কিবা যদি কৰিব লগা হয় তেনেহ'লে আমি কেনেকা ফাৰ্ষ্টত থ্ৰু মিউনিচিপেল বৰ্ডতহে ওলাইহে তাৰপিছতে আমি এতিয়া যদি কিবা ডেভেলপমেণ্টৰ ক্ষেত্ৰতে হওক বা কিবা অৰ্ডাৰৰ ক্ষেত্ৰতে হওক আৰু কিবা চেটেল কৰিবৰ ক্ষেত্ৰতে হওক ফাৰ্ষ্টতে আমি জিলা প্ৰশাসনৰ ক্ষেত্ৰত সেই এৰিয়াটোৰ মাজতে মিউনিচিপেল বৰ্ডৰ লগত কণ্টেক্ট কৰিব লাগিব এণ্ড দেন মিউনিচিপেল বৰ্ডে এইটো ডাইৰেক্টলি থ্ৰু জিলা প্ৰশাসনৰ লগত কণ্টেক্ট কৰিব চ' এই বস্তুটো যদি আমি এটা সৰু এক্সাম্পল হিচাপত মই এইখিনি ক'লোঁ যে বুজিবৰ কাৰণে যে এনেকা কিছুমান সৰু বস্তু যিবোৰ আমি বুজিব নাপাওঁ যি প্ৰশাসনৰ ক্ষেত্ৰত চ' আমি যদি ইজিলি এই জিলা প্ৰশাসনৰ মানে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ বস্তুখিনি আমি যদি ভালকৈ বুজিব লগা হয় তেনেহ'লে আমি জিলা প্ৰশাসনৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ এক্সাম্পলটো ল'ব পাৰোঁ আৰু এইটোৰ ক্ষেত্ৰতে আমি এইখিনি বুজিব পাৰিম যে কেনেকা আমাৰ ডিমাণ্ডছবোৰ থ্ৰু জিলা প্ৰশাসন মানে থ্ৰু ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন হৈ পেলাই ডাইৰেক্টলি ষ্টেটত গৈ আছে আৰু ষ্টেটৰ পৰা এইটো ডাইৰেক্টলি চেণ্ট্ৰেলত যোৱাৰ পিছত তাৰপিছতহে তাৰ পৰা ডাইৰেক্টলি এইটো পাছ হৈ তাৰপিছত আকৌহে এইটো ডিষ্ট্ৰিক্টত অৰ্ডাৰ হয় চ' ছেইম তেনেকুৱা যিবোৰ ৰিফৰ্মছ যি প্ৰব্লেমছ হওক বা যিবোৰ ৰিফৰ্মছ হয় এই গোটেই বস্তুবোৰ তেনেকুৱা এটাৰ পিছত এটা পাছ হৈ পেলাইহে ৰিফৰ্মছ হয় যদিও অল ৰিফৰ্মছ আৰ চেঞ্জেছ বাট অল চেঞ্জেছ কেন নট বি কনচিডাৰ্ড এজ ৰিফৰ্ম এইখিনি আমি ক'ব পাৰোঁ ভালকৈ আৰু আশা কৰি মই এই বস্তুটো এই চেপ্টাৰৰ গোটেইখিনি বুজিব পাৰিছে আৰু এই
এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছৰ কমিশ্যন এই চেপ্টাৰৰ ইমানে আমি শেষ কৰিলোঁ। নমস্কাৰ, থেংক ইউ।